23তম ধনন্তৰী সেৱা যাত্ৰা সেৱা ভাৰতী পূৰ্বাঞ্চল নেশ্যনেল মেডিকছ আৰু অৰ্গেনাইজেশ্যনৰ উদ্যোগত নাগিনীজান চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসা শিবিৰ সম্পন্ন। সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত নেশ্যনেল মেডিকছ অৰ্গেনাইজেশ্যন আৰু আয়ুৰ্বেদিক মেডিকেল অৰ্গেনাইজেশ্যনৰ সহযোগিতাত আজি মৰিয়নি সমষ্টিৰ নাগিনীজান চাহ বাগিচাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি এক চিকিৎসা শিবিৰ সম্পন্ন হয়। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৩০০ চিকিৎসকৰ দ্বাৰা অসমৰ বিভিন্ন প্ৰান্তত ২৩ ধনন্তৰী সেৱা যাত্ৰা উপলক্ষে চিকিৎসা সেৱা আগবঢ়াব বুলি জানিব পৰা গৈছে। অসমৰ ৰাজ্যপালে গুৱাহাটীস্থিত সেৱা ভাৰতী মুখ্য কাৰ্যালয়ত শুভাৰম্ভণি কৰাৰ পাছতেই ৮ ফেব্ৰুৱাৰী তাৰিখলৈ এই চিকিৎসা শিবিৰ অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ব। আজি নাগিনীজান চাহ বাগিচাৰ উক্ত চিকিৎসা শিবিৰত অসম চাহ জনগোষ্ঠীৰ বিজেপিৰ ৰাজ্যিক সভাপতি দুলেন নায়ক, সমাজকৰ্মী কবিতা গগৈ, চাহ জনগোষ্ঠী মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰশান্ত চাহু, চাহ জনগোষ্ঠী মৰ্চাৰ চেলেং মণ্ডলৰ নিখিল ভূমিজ উপস্থিত থাকি সহযোগিতা আগবঢ়ায়। আনহাতে চিকিৎসা শিবিৰটোত শতাধিক চাহ জনগোষ্ঠীৰ ৰাইজক চিকিৎসক অনিল কুমাৰ পাটিল, ৰাজকুমাৰ পুৰোহিত, অক্ষয় আগৰৱালা, ডক্টৰ ৰজনীশ, দীপু ডেকা আৰু সেৱা ভাৰতী সমন্বয়ক অবিনাশ হাজৰিকা উপস্থিত কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰে। তিয়কৰ পৰা গৌৰীশংকৰ ভঁৰালীৰ ৰিপৰ্ট, AIN লাইভ। বিদ্যালয়ত হৈছিলে আৰু তৃতীয়টো কাৰ্যসূচী আমাৰ এই নাগিনীজান ষ্টেটত আজি আৰম্ভ হৈছে। ইয়াত যথেষ্ট বাগানৰ আমাৰ ব্যক্তিসকল আহিছে, প্ৰায় ১৫০ মানুহ ইতিমধ্যে এন্ট্ৰি হৈছে। আমি তেখেতলোকক সেৱা আগবঢ়াবৰ কাৰণে আমাৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ডক্টৰ আহিছে। আমাৰ ইয়াতো প্ৰায় 2জন ডক্টৰ আৰু 2জন ষ্টুডেণ্ট আহিছে। আমাৰ যোৰহাট জইণ্ট ডাইৰেক্টৰ অফিচৰো আমাৰ 2জনমান কৰ্মচাৰী আহিছে আৰু লগতে আমাৰ যোৰহাট কেঞ্চাৰ এছ'চিয়েশ্যনৰ আমাৰ কেঞ্চাৰৰ ফাউণ্ডেশ্যনৰ বাইদেউ আহিছে। তেওঁলোকে আমাৰ স্কেনিং আৰম্ভ কৰিছে, তাত আমাৰ এইখিনি হ'ব আৰু আমাক যিখিনি মেডিচাইন আছে, ইয়াত যথেষ্ট মেডিচাইন আছে, আমি সেই মেডিচাইনখিনিও আমাৰ এই নাগিনীজান ষ্টেটৰ মানে ব্যক্তিসকলক আমি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, মই সেৱা ভাৰতীক মই ধন্যবাদ জনাইছোঁ। তেখেতসকলে যথেষ্ট সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা মানুহ বিভিন্ন ছেক্টৰত তেখেতসকলে কাম কৰিছে। স্বাস্থ্যৰ পৰা লৈ পেলাই, শিক্ষাৰ পৰা লৈ পেলাই বিভিন্ন ধৰণৰ কৰ্মসংস্থাপনৰ লৈ পেলাই, স্বাৱলম্বীৰ পৰা হৈ পেলাই তেখেতসকলৰ সন্মানে সেৱা ভাৰতী যথেষ্টভাৱে মানুহৰ আদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আজি তেখেতসকলে মৰিয়নি সমষ্টিৰ নাগিনীজান চাহ বাগিচাত একেবাৰে নাগালেণ্ডৰ সীমামূৰীয়া এখন জেগাত তেখেতসকলৰ মানে ভাৰতবৰ্ষৰ বিভিন্ন জেগাৰ পৰা কেইবাজনো ডক্টৰ আহিছে, চিকিৎসক আহিছে, যোৰহাটৰো আহিছে, আমাৰ কেঞ্চাৰ ইনষ্টিটিউটৰ আহিছে। মই অবিনাশক মই ধন্যবাদ জনাব বিচাৰিছোঁ, তেখেতে মোৰ লগত যোগাযোগ কৰিছিলে আৰু তেখেতে এই অৰ্গেনাইজটো কৰি পেলাই আহি এই নাগিনীজান চাহ বাগিচাৰ চিকিৎসা যিখিনি ৰোগীসকলক চিকিৎসা কৰাৰ যি ব্যৱস্থা কৰিছে তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আশা ৰাখিছোঁ অনাগত দিনবিলাকে সেৱা ভাৰতীৰ যোগেদি আমাৰ যিখিনি মানুহ আছে বিভিন্ন দিশত, শিক্ষাই হওক, স্বাস্থ্যই হওক বা অন্য স্বাৱলম্বীৰ ক্ষেত্ৰতে তেখেতসকলে আগবাঢ়ি যাওক। আমাৰ সকলো সময়ত তেখেতসকলৰ লগত সহযোগিতা থাকিব। তেখেতসকলক আমি তেখেতসকলৰ গঠনমূলক কামত আমি সদায় সহযোগিতা কাম কৰিম। এই পুনৰবাৰ তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।